আহিছোঁ মই। আপোনালোকক প্ৰথমতে সকলোকে মই নৱবৰ্ষৰ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা সকলোকে দিলোঁ। সমষ্টি খুবেই ভাল বুলি এবাৰ আমি আশা কৰিছোঁ। আৰু যিহেতু অসমৰ চুক কোণৰ পৰা আপোনালোকে এতিয়া গম পাইছে যে অসমৰ প্ৰত্যেকজন মানুহৰ ঘৰত কংগ্ৰেছৰ বঁটা বলিছে। কেলৈ কৈছোঁ মই, যিহেতু আজিলৈকে প্ৰায় 800 মানুহে আবেদন দিছে আৰু 28 তাৰিখলৈকে মোৰ যিটো ধাৰণা প্ৰায় 1000ৰ ওপৰত যাব বুলি মই আশাবাদী। আৰু সেই তুলনাত চাব গ'লে অসমৰ ৰাইজৰ ক'ৰবাত নহয় ক'ৰবাত অসমৰ মানুহে ভাবি আছে যে এবাৰ পৰিৱৰ্তন এখন আমাক লাগে। গতিকে আমি পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি কংগ্ৰেছৰ বাহিৰে আমাৰ দ্বিতীয় বিকল্প নাই বুলি মই ভাবোঁ। গতিকে আমি ভাবোঁ যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিসকল আমি কৰ্মী আছোঁ বা আমি সদায় আমি ভাবোঁ যে কংগ্ৰেছ দলে কোনো ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ লগতে একত্ৰিতৰে আমি যদি বৰ অসম গঢ়িব পাৰোঁ তাৰহে চেতনা লৈ পেলাই আমি সকলোৱে আগবাঢ়ি আছোঁ। মুজিবুৰ ৰহমান আছে তাতে। হয়, মুজিবুৰ ৰহমান চাওক, প্ৰত্যাশী প্ৰত্যেকজন আছে। মই নকওঁ যাত বহুজন মানুহ আশা কৰি পেলাই চব মানুহ যাব পাৰে, মই তাৰে এজন আশাবাদী। কিন্তু ইয়াৰ কথা হ'ল কি, আমাৰ যিহেতু দলীয় সাংগঠনিক দিশ চোৱাৰ মানুহ সকলোবিলাক বেলেগ বেলেগ, গতিকে সকলোৱে যাক ভাল বুলি ভাবে তাকে দিব আৰু তাত মোৰ কোনো আপত্তি নাই। দল আমাৰ জয়ী হৈ আহিব লাগে, প্ৰাৰ্থী কেন্দ্ৰিত কোনো ধৰণৰ কথা নাই। মোক যদি কয় আপুনি কৰিব নালাগে, আন বেলেগ এজনক দিয়া হৈছে, এতিয়া মুজিবক দিলে মুজিবকে আমি মুজিবক সহায় কৰিম। আপুনি কিমান আশাবাদী যে দলে আপোনাক টিকট দিব? আৰু মই 100% মই আশাবাদী যে দলে মোক টিকেট দিব। যিহেতু দলৰ হৈ নিস্বাৰ্থৰে আজি বহু বছৰ ধৰি মই কাম কৰি আছোঁ, গতিকে দলে দিব বুলি মই আশা, আৰু সেই আশা লৈহে মই আজি আগবাঢ়ি আহিছোঁ। আৰু লগতে আৰু এষাৰ কথা মই আপোনালোকক এইখিনিতে কৈ যাওঁ, হয়তো আপোনালোকক এই কথাটো মই ক'ব লাগে বুলি ভাবোঁ কাৰণে মই কৈছোঁ। যিহেতু আপুনি মন কৰিব, আজি কেইদিনমানৰ আগত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত আমাৰ কি হয়, বহু বিজেপি নেতাবৰ্গবিলাকে কৈ থাকে যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ধৰি লওক কিছুমান বস্তু আছে যে সোণৰ চামুচ লৈ পেলাই তেখেত আহিছে, তেখেতে ৰাজনীতিৰ বিষয়ে বহুত কিছু এতিয়াও জ্ঞান নাই, কিবা কিবি কথা কৈ থাকে, আমি শুনি থাকোঁ। আমি তাৰ কোনো ধৰণৰ আমাৰ তাত ক'বলগীয়া বহুত বিশেষ একো নাই। কিন্তু মই এটা কথা কওঁ, আজি কেইদিনমান আগত ডিমৌ নিচিনা জেগা এটাত ৰাইজে কৈছে যে আমাৰ গাঁঠি ধন ভাঙি পেলাই আমি আপোনাক দিম, আপুনি আমাৰ ইয়াৰ পৰা খেলক। তাৰমানে তেখেতৰ ভালপোৱাৰ এই যিটো উদাৰতা, এই যিটো মানুহৰ মানসিকতা, আপাৰ আছামক কওক, আপুনি লোৱাৰ আছামত কওক, যোৱাকালি যিটো আপোনাৰ লখিমপুৰত যিখন মিটিং হৈছে তাত মানুহৰ যিটো সমাগম, এইবিলাক আমাৰ বেলেগে ৰাইজে বুজিব নালাগে। মানে প্ৰতিটো বস্তু মানুহে কয় যে মানে দেখাটোকে সঁচা বুলি ভাবিব নালাগে। সময়লৈ বাট চাওঁ আমি, ডেফিনেটলি আমি ভাবোঁ আমাৰ সকলোৱে মিলি আমাৰ এটা চেষ্টা থাকিব যে কংগ্ৰেছ চৰকাৰ আমি এবাৰ গঠন কৰিম। থেংক ইউ, ধন্যবাদ। হয়, মই চাওক, মই চামগুৰিৰ সন্তান, চামগুৰিৰ ল'ৰা আৰু চামগুৰিৰ ৰাইজ আজি ওলাই পেলাই আহিছে। সেইবাবে মই মোৰ আবেদন পত্ৰ আজি দাখিল কৰিছোঁ আৰু তেওঁলোকৰ আশীষ আৰু মৰম লৈ পেলাই মই আজি গুৱাহাটী ৰাজীৱ ভৱনত মোৰ আবেদন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিছোঁ। মই চাওক, আশাবাদী মানে মই 2015 চনৰ পৰা সাংগঠনিক ক্ষেত্ৰখনত জড়িত, ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত, কংগ্ৰেছৰ সাংগঠনিক ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰতে মই কংগ্ৰেছৰ লগত জড়িত 15 চনৰ পৰা। তো সেইটো ক্ষেত্ৰত মই চাবলৈ গ'লে মই সম্পূৰ্ণৰূপে আশাবাদী। নহয় চাওক, কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ আমি নহয়, মই নিজে NSY সাধাৰণ সম্পাদক, বৰ্তমান মই সাধাৰণ সম্পাদকে হৈ আছোঁ আৰু মই আগতো কংগ্ৰেছৰ লগতে জড়িত হৈছোঁ আৰু কংগ্ৰেছৰ 2015 চনৰ পৰা আপোনালোকে চালেই গম পাব, মই 2015 চনৰ পৰাই কাম কৰোঁ, কংগ্ৰেছৰ হৈ পেলাই কাম কৰি আছোঁ। নাই, চেলেঞ্জ বুলি ক'বলৈ নাযাওঁ, চবৰে অধিকাৰ আছে। গণতান্ত্ৰিক দেশ এখনত নিজৰ মানে আবেদন মানে দিবলৈ চবৰে ৰাইট আছে আৰু সেই ৰাইট মই ভাবোঁ যে মই চামগুৰি সমষ্টিৰ হৈ পেলাই কাম কৰিম, সেইবাবে মই ওলাই পেলাই আহিছোঁ আৰু মই আবেদন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। চাওক, বেলেগ ইছ্যু বুলি ক'বলৈ নাযাওঁ, তেওঁ প্ৰাক্তন মন্ত্ৰী আছিলে, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতৰ আশীৰ্বাদ লৈ পেলাই মই ওলাই পেলাই আহিছোঁ। তেখেতৰ লগতো মই কাম কৰিছোঁ, তেখেতৰ লগতো মই আলোচনা কৰি পেলাই ওলাই পেলাই আহিছোঁ। আৰু বহুতে ক'ব যে ৰকিবুল হুছেইনে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছে, তেখেত বিধায়ক আছিল, তেখেতৰ পুত্ৰই
এইবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰশ্ৰয় নাপায় কংগ্ৰেছ দলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে বিশ্বাসী নিশ্চয় বিশ্বাসী নিশ্চয়কৈ হ'ব যদি দলৰ নেতৃত্বত দলৰ শীৰ্ষ নেতাই যদি বিচাৰে নিশ্চয়কৈ মই প্ৰাৰ্থিত্ব পাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221